মৈৰাবাৰীৰ পলাশজুৰিত সংঘটিত হোৱা পত্নীৰ অজ্ঞাতে তালাকৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ অভিযুক্তৰ। দুদিন পূৰ্বে মৈৰাবাৰীৰ পলাশজুৰি গাঁৱত পত্নীৰ অজ্ঞাতে জালিয়াতিৰে তালাক দিয়া ঘটনাই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভুক্তভোগী পত্নীৰ পৰিয়ালৰ অভিযোগ অনুসৰি 3জন লোকে জালিয়াতিৰে তালাক দিছিল। কিন্তু আজি অভিযুক্তসকলে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ স্পষ্টীকৰণ দিয়ে। অভিযুক্তই দিয়া স্পষ্টীকৰণ অনুসৰি মহিলাগৰাকীৰ পিতৃসহ অভিযুক্ত কেইজন নটাৰী কৰ্টত তালাক দিবলৈ যায় যদিও সকলো বন্দোবস্ত হোৱাৰ পিছত মহিলাগৰাকীয়ে তালাকৰ ৰেজিষ্টাৰ বহীত চহী কৰিবলৈ উপস্থিত নোহোৱাত সেয়া পিছলৈ আধৰুৱা হৈ ৰয়। কিন্তু একাংশই জানি বুজি সেই ৰেজিষ্টাৰ ফটো মাৰি মহিলাগৰাকীক বিপথে পৰিচালিত কৰাৰ লগতে মহিলাগৰাকীৰ পিতৃয়ে মিছা অপবাদ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে অভিযুক্তই। ঘটনাটোৱে বৰ্তমান সময়ত অঞ্চলজুৰি এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব। নাম আহিছে, এওঁৰ নামো আহিছে, জালিয়াতি ডাইভোৰ্চ বুলি কিবা এটা নিউজ আমি চাই আছোঁ, কিবা চেনেলতো চাইছোঁ। তাৰমানে এইটো আচলতে এটা মিথ্যা অপচাৰ, ভিত্তিহীন এটা কথা। কাৰণ এনেকুৱা ডাইভোৰ্চ এইটো হ'ব পাৰে নেকি যে বেলেগ ছোৱালীৰ ডাইভোৰ্চ আৰু বেলেগ মানুহে দিব পাৰে? এনেকুৱা কথাটো আমি এইটো মানে আচৰিত বোধ কৰিলোঁ। কাৰণ এইটো এটা কথা আছে যে কথাটো হৈছে কি আচলতে কথা এইটো নহয়, চিটিং ডাইভোৰ্চ এনেকুৱা কোনো ডাইভোৰ্চ হোৱা নাই। তাৰমানে ছোৱালীৰ বাপেক জাকিৰ হুছেইন আমাক আৰু এওঁক লৈ মৰিগাঁও গৈছে, এই ডাইভোৰ্চৰ আলোচনা হৈছে, ডাইভোৰ্চ কৰিব। তাৰপিছত মৰিগাঁও আমি আগতীয়াকৈ গৈছিলোঁগৈ। যোৱাৰ পিছত এই কাগজটো টাইপ কৰা হৈছে, ৰেজিষ্টাৰত এণ্ট্ৰি কৰা হৈছে। ৰেজিষ্টাৰত এণ্ট্ৰি কৰা আৰু টাইপ কৰা হৈছে। হোৱাৰ পিছত ছোৱালীক বিচাৰিছে, নটাৰীয়ে উকিলে ছোৱালীক বিচাৰিছে যে ছোৱালী আহি আছে। জাকিৰে কৈছে ছোৱালীটো আহি আছে, আমি এইখিনি কাম কৰি পেলাওঁ, ছোৱালী অহাৰ লগে লগে চহী কৰিব, কামটো সম্পন্ন হ'ব। কিন্তু ছোৱালী আহি আছে বুলি এনেকুৱা কৈয়ে আছে, কিন্তু ছোৱালী অহা নাই। জাকিৰ ছোৱালী কি হয়? জাকিৰ ছোৱালীৰ বাপেক হয়, যাৰ কাৰণে আমি বহুত সময় বহি থাকিবলগীয়া হৈছিল। তাৰপিছত অৱশেষত ছোৱালী অহা নাই, জাকিৰৰ আত্মীয় এজন মানুহ আহিছে। অহাৰ পিছত জাকিৰক মাতিছে, জাকিৰৰ হাতত কাগজটো আছিল। জাকিৰক মাতাৰ পিছত জাকিৰ গুচি গৈছে মানুহজনৰ ওচৰত। এই আত্মীয় মানুহ এজনে মাতিছে, জাকিৰ গুচি গৈছে। গুচি যোৱাৰ পিছত জাকিৰ আৰু সেই আত্মীয় মানুহ কোনজন আহিছে মই ক'ব নোৱাৰিম। তাৰপিছত আৰু জাকিৰ অহা নাই। তাৰপিছত উকিলে নটাৰীয়ে কৈছে কি হ'ল তোমালোকৰ এইটো কোনো কামেই হোৱা নাই, এইটো কোনো ডাইভোৰ্চেই হোৱা নাই, জাষ্ট এটা তোমালোকৰ এটা মাত্ৰ দুটা চহীহে কৰিলা আৰু পাছ হোৱা নাই, একো হোৱা নাই। কিন্তু সাক্ষীত 3জন মানুহৰ নাম আছিলে। সাক্ষীত 3জন মানুহৰ নাম নাই, সাক্ষীত মাত্ৰ 2জন মানুহৰ নাম। কিন্তু কেছ কৰিছে 3জনৰ ওপৰত। কিন্তু এইটো কেছ কৰাৰ পিছত যেতিয়া কেছটো কৰিছে এইটো ডাইভোৰ্চ হোৱাৰ এইটো ইমানখিনিলৈকে কাম হৈছে। নটাৰীয়ে উকিলে সম্পূৰ্ণ কৈছে তেতিয়া যে এইটো কোনো ডাইভোৰ্চ হোৱা নাই, কোনো কাগজ হোৱা নাই, এইটো ছিঙি পেলাই দিব লাগিব। পিছত কৈছোঁ যে আমি ঘৰত যাওঁ, সিহঁতে কি কয়। তাৰপিছত আমি ঘৰত আহিলোঁ আৰু সেইটো খোজ খবৰ লোৱা নাই, এনেকৈ আছে। তাৰ 4-5 দিন পিছত থানাত এজাহাৰ ৰুজু কৰিছে আমাৰ মৈৰাবাৰী আৰক্ষী চকীত। এজাহাৰ ৰুজু কৰিছে 3জন মানুহৰ ওপৰত, আমাৰ ওপৰত, আব্দুল চুবানৰ ওপৰত, আবুল কাছেমৰ ওপৰত। এজাহাৰ ৰুজু কৰাৰ পিছত আমাক মন্দাকিনী দেৱী ডেঙৰীয়া নিয়ে আমাক মাতিছে, তোমালোকৰ ওপৰত কেছ, তোমালোক থানালৈ আহা। তাৰপিছত আমি থানালৈ গৈছোঁ। যোৱাৰ পিছত আমাক সোধ-পোছ কৰিছে, ষ্টেটমেণ্ট কৰিছে, ইনভেষ্টিগেশ্যন কৰিছে। কৰাৰ পিছত যিমানখিনি গম পাব লাগে আইনে সিমানখিনি গম পাইছে। পোৱাৰ তুমি আৰু তোমাৰ মাক আৰু মুকিতালে 3জনতো থানাত আহিছিলা? থানাত আহিছিলা নে নাই? থানাত আহিছিলা নে নাই? থানাত আহিছিলা যে তেতিয়া অচি ছাৰে সুধিছিল যে ছোৱালী নিবা, মোৰ ছোৱালী লাগে আৰু মই ডিভোৰ্চ এইবিলাক দিয়া নাই। এইটো সঁচানে? নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি।